ফেশ্বন জগতৰ ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিল গোৱালপাৰাৰ দুই চিঞৰি। গোৱালপাৰালৈ পুনৰ গৌৰৱ কঢ়িয়াই আনিলে দুই কিশোৰীয়ে। গোৱালপাৰা চহৰৰ আমবাৰী নিবাসী মুজাহাৰুল ইছলাম আৰু স্বপ্না আহমেদ ইছলামৰ দুগৰাকী কন্যা শ্ৰীন তাহছিন ইছলাম আৰু শ্বিজান তাবাছুম ইছলামে আন্তঃৰাষ্ট্ৰীয় ফেশ্বন প্ৰতিযোগিতাত জয়লাভ কৰি গৌৰৱ কঢ়িয়াই আনিলে। 16-17 মে 2025 তাৰিখে চণ্ডীগড়ত অনুষ্ঠিত ষ্টাৰ ইণ্ডিয়া ছিজন 6ৰ কিডছ ইণ্ডিয়া মিছ ইণ্ডিয়া সৌন্দৰ্য প্ৰতিযোগিতাত অংশ লৈ শ্ৰীজানে কিডছ ইণ্ডিয়া পৰ্যায়ত বিজয়ী হয় আৰু শ্ৰীনে মিছ ইণ্ডিয়া পৰ্যায়ত ৰাণাৰ্ছ আপৰ স্বীকৃতি লাভ কৰে। শ্ৰীন আৰু শ্ৰীজান ৰাইজিং ডান্স একাডেমীৰ ছাত্ৰী, যাক প্ৰশিক্ষণ দিছে গুৰু শংকৰ কলিতাই। উল্লেখ্য যে শ্ৰীজানে অংশগ্ৰহণ কৰা 14খন প্ৰতিযোগিতাৰ 14খনতে বিজয়ী হ'বলৈ সক্ষম হৈছে। শ্ৰীন আৰু শ্ৰীজানে স্থানীয় সাজপাৰ পৰিধান কৰি অসমৰ সাংস্কৃতিক বৈচিত্ৰ্য প্ৰদৰ্শন কৰে। বিজয়ী হোৱাৰ পাছত তেওঁলোকে অভিভাৱক, গুৰু আৰু গোৱালপাৰাবাসীৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। ঘৰলৈ উভতি অহাৰ সময়ত গৰিয়া মৰিয়া দেখি সংগঠন আৰু আমবাৰীৰ স্থানীয় ৰাইজে ফুলাম গামোচাৰে তেওঁলোকক সম্বৰ্ধনা জনায়। বহুত ধন্যবাদ জনাই আছোঁ। বহুত ভাল লাগিছে। প্ৰথমে আমাৰ ভাল লাগিছে, আমাৰ মানে গোৱালপাৰাৰ এটা মান সন্মান তেওঁ এটা কঢ়িয়াই লৈ আহিছে। আমাৰ গৰীয়া ছোৱালী, তাৰ মাজত অসমৰ হৈ আজি গোটেই ভাৰতত এটা নামটো জিলিকিছে, অসমৰ নামটো বিশেষকৈ আৰু গোৱালপাৰা। আমি সেই উদ্দেশ্যে বহুত ভাল লাগিছে। গোৱালপাৰাৰ গৰীয়া মৰিয়া দেখি জাতীয় তৰফৰ পৰা আমি বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইহঁতে যে আমাৰ সন্মানটো বজাই ৰাখিছে আৰু ইমান সুনাম এটা লৈ আহিছে আৰু আগৰ প্ৰজন্মই যাতে এনেকৈ আগবাঢ়ি আহে, আজি ইহঁতে এইখিনি কৰি অহাৰ কাৰণে আমাৰ আজি ইমান মনত এটা ভাল লাগি আছে, সেইটো আমি প্ৰকাশ কৰিব পৰা নাই। আৰু অনুভৱ বহুতে ভাল। বৰ্তমান মানে যিমানখিনি ভাবিছিলোঁ যে কৰিম বা জিতি আহিম, সেইটো কৰিবলৈ সক্ষম হৈছোঁ। তো সেইটোৰ কাৰণে মোৰ আম্মি আব্বু লগতে মোৰ গুৰু শংকৰ কলিতা ছাৰক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে মোক ইমানখিনি আগুৱাই লৈ যোৱাৰ বাবে আজি মই ইমানখিনি পাবলৈ সক্ষম হৈছোঁ। থেংক ইউ। হয়, ফিউচাৰত মই এনেকৈ মডেলিং কৰি আগুৱাই যাই মিছ ইউনিভাৰ্ছ, মিছ ইণ্ডিয়াত পাৰ্টিচিপেট কৰিবলৈ নিজে প্ৰিপেয়াৰ কৰি আছোঁ। এণ্ড আই উইছ যে সকলোৰে আশীৰ্বাদত মই সেই ষ্টেপটো পাৰ কৰিব পাৰিম। ভাল লাগিছে আৰু মই ইমান ভাবা নাছিলোঁ যে কি মই উইনাৰ হ'ব পাৰিম। মই ফাৰ্ষ্টত নাৰ্ভাছ ফিল হৈছিল, তাৰপিছত মই ফাৰ্ষ্টত এবাৰ কৰিলোঁ, তাৰপিছত ভাল লাগি গ'ল, মোৰ নাৰ্ভাছ ফিলটো কমি গ'ল, তাৰপিছত মই কৰি ল'লোঁ আৰু মই উইনাৰ হ'ব পাৰিলোঁ। তুমি কাক ক্ৰেডিট দিব বিচাৰা ইয়াৰে? মোৰ আম্মি আব্বু আৰু মোৰ গুৰু শংকৰ কলিতা ছাৰক। বিশেষ প্ৰতিবেদক ৰিপৰ্ট MV লাইভ।